বৰপেটা ৰোডৰ মিনি ষ্টেডিয়ামত আজি আবেলি হঠাৎ আহি ওলাল হনুমান। জয় হনুমান। ৰাইজৰ মাজলৈ গৈ গৈ হনুমানে বিচাৰিছে কেইজনমান বিশেষ ব্যক্তিক। আচলতে এয়া হনুমান নহয়, হনুমেনহে। অহা 18 অক্টোবৰত শুভমুক্তি লাভ কৰিব পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসৰ ছবি জয় হনুমেন। জয় হনুমেনৰ প্ৰচাৰত ব্যস্ত পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাস। অসমৰ এটা বিশেষ ঘটনাৰ আলমত এই ছবিখন নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে। অহা 18 অক্টোবৰত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে। জয় হনুমেনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰোমৰিয়া আৰু অধিৰাজ কাশ্যপৰ। এতিয়া সকলোৰে মাজত কৌতূহল সৃষ্টি হৈছে চিনেমাখনৰ কাহিনীক লৈ। ছবিখনত দেখিবলৈ পাব অমৃতা গগৈ, জয় কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, অনন্যা কাশ্যপ, জ্যোতিনাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামী বৰা, নৱজ্যোতি নাথ, সিদ্ধাৰ্থ বড়ো, জিন্তু কুমাৰ কাশ্যপকে ধৰি কেইবাগৰাকীও নপুৰণি অভিনেতা অভিনেত্ৰী। বৰপেটা ৰোডৰ পৰা পূৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় অসম। আজি ফুটবল খেলি আছো, আজি আমি অলপমান ক্ৰিকেট খেলি আছো। আজি সব ধৰণৰ স্পৰ্টছক আমি ইয়াতে প্ৰমোট কৰিব আহিছো, কাৰণ স্বাস্থ্য আমাৰ কাৰণে বহুত দৰকাৰী। আপুনি যেতিয়া শৰীৰভাৱে যেতিয়া একদম স্বাস্থ্য হৈ থাকে, তেতিয়া আপোনাৰ মগজটো ধুনীয়াকৈ কাম কৰে। আৰু আজিকালি দেখা গৈছে যে বহুত শিশু এইবিলাক আপোনাৰ এলকহল হওক, মদ হওক, গাঞ্জা হওক, চিগাৰেটত এইবিলাকত সোমাই পৰিছে। চ' আমাৰ কাম এটাই যে আমি আমাৰ ইউথক, আমাৰ আমাৰ যিমান মানে ইউথ আছে তেওঁলোকক স্পৰ্টছ, ফিজিকেল এক্টিভিটি এইবিলাকত আমি যাতে প্ৰমোট কৰিব পাৰোঁ, ইনভলভ কৰিব পাৰোঁ। সেইটোৰ কাৰণে মই এতিয়া একো নকওঁ, কাৰণ সেইটো আপুনি 18 তাৰিখে গম পাব। কিন্তু ইয়াতে এনেকুৱা এটা ঘটনা আছে যোনটো অসম জোকাৰি গৈছিলে, আৰু সেই টপিকটোক আমি চবেই গম পাওঁ, আমি চবেই বুজি পাওঁ, আমি চবেই কিন্তু তথাপিও সেই বস্তুটোক ইগন'ৰ কৰি আছোঁ। এটা অসম জোকাৰি যোৱা এটা ইয়াতে আপোনাৰ এটা মানে কাহানী আছে। কিন্তু এতিয়া আমি ইয়াৰ বিষয়ে একো নকওঁ, আপোনালোকে গম পাব 18 অক্টোবৰত, কাৰণ এতিয়া কোৱাটো এইটো উচিত নহয়। কিন্তু প্ৰায়ভাগে এছআই জন্মনি ৰাভাৰ মানে ৰহস্যজনক মৃত্যুৰ ঘটনা কিবা এটাতো ডেফিনেটলি আছে, কিন্তু আপোনালোকে এইটো 18 অক্টোবৰতহে গম পাব। যদি এতিয়া কৈ দিওঁ তেনেহ'লে ৰস নাপাব আপোনালোকে। কিন্তু এটা বহুত ভাল মেছেজ আছে, এটা খুব ধুনীয়া ছ'চিয়েল মেছেজ আছে, আৰু সেইটো আপোনালোকে 18 তাৰিখেহে গম পাব। জয় হনুমান এই চিনেমাখনৰ প্ৰচাৰৰ কাৰণে আমি সমগ্ৰ অসমতে গৈ আছো। জয় হনুমানে বিভিন্ন ধৰণৰ মানুহৰ লগত বিভিন্ন ধৰণৰ কথা বাৰ্তা পাতি আছে, ভাৱ বিনিময় কৰি আছে। জয় হনুমান কেৰেক্টাৰটোনো কি? আচলতে আমি বিচাৰো যে অসমবাসী ৰাইজে এই কেৰেক্টাৰটোৰ বিষয়ে জানক। জয় হনুমান এনেকুৱা এটা কেৰেক্টাৰ যিয়ে সাধাৰণ মানুহৰ সপক্ষে থাকে। জয় হনুমানে এনেকুৱা কিছুমান কথা কয় যিবোৰ কথা সাধাৰণতে ক'বলৈ মানুহে ভয় কৰে, কিন্তু যিবোৰ কথা কোৱা প্ৰয়োজন। সমাজত দুটা শ্ৰেণী আছে, এটা শ্ৰেণীয়ে আন এটা শ্ৰেণীক সদায় তলত ৰাখিব খোজে। সেই যিসকলক তলত থাকি যোৱা মানুহ, সৰু মানুহ, সেই সৰু মানুহবিলাকৰ সপক্ষে সদায় হনুমানে মাত মাতি আহিছে, মাত মাতি যাব। জয় হনুমান চিনেমাখনৰ এনেকুৱা এটা বিষয় আছে, যিটো বিষয় এনেকুৱা এটা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে, এটা সত্য ঘটনা, যিটো সত্য ঘটনা সমগ্ৰ অসম জোকাৰি গৈছিলে। সমগ্ৰ অসম জোকাৰি যোৱা এটা সত্য ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে জয় হনুমান। অহা 18 অক্টোবৰত সমগ্ৰ অসমত মুক্তি লাভ কৰিব। খেলা ধূলা খুবেই ইম্পৰ্টেণ্ট, শাৰীৰিক অনুশীলন খুবেই ইম্পৰ্টেণ্ট, কাৰণ আমি দিনে দিনে দেখিছো যে মদ, ড্ৰাগছ, নিচাযুক্ত সামগ্ৰীৰ প্ৰয়োগ দিনে দিনে বাঢ়ি গৈছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকো আজিকালি ড্ৰাগছ আসক্ত হৈ পৰিছে। এনেকুৱা ধৰণৰ সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ আমি নতুন জেনেৰেশ্যনক খেলা ধূলা, স্পৰ্টছ, শাৰীৰিক অনুশীলন তাৰ প্ৰতি আমি আগ্ৰহী কৰি তুলিব লাগিব। হনুমান আমি কৈছোৱে যে হনুমানে সামাজিক বিশৃংখলতাৰ বিৰুদ্ধে মাত মাতে, সমাজখনক ধুনীয়া কৰিব খোজে। সমাজখন ধুনীয়া কৰাৰ মন এটালৈ জয় হনুমান ওলাই আহিছে। আজি যদি বৰপেটাত, কাইলৈ হয়তো তেজপুৰত, পৰহিলৈ হয়তো যোৰহাটত, তেওঁ কেৱল এটা কথাই কৈ যাব বিচাৰে যে আমি এখন ধুনীয়া সমাজ নিৰ্মাণ কৰিব লাগে। তাৰ কাৰণে আমাৰ নতুন প্ৰজন্ম খেলা ধূলাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। হনুমান এখন নতুন অসমীয়া চিনেমা। এই জয় হনুমান চিনেমাখনত হনুমানেও সমাজত চলি থকা বিশৃংখল পৰিৱেশৰ বিৰুদ্ধে মাত মাতে। জয় হনুমান চিনেমাখনত এনেকুৱা এটা কাহিনী আছে, যিটো কাহিনীয়ে এনেকুৱা এটা সত্য ঘটনাৰ ওপৰত আধাৰিত, যিটো ঘটনাই গোটেই অসম জোকাৰি গৈছিলে। সমগ্ৰ অসম জোকাৰি যোৱা এটা সত্য ঘটনাৰ আধাৰত এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। হনুমান এটা নতুন ধৰণৰ কেৰেক্টাৰ অসমীয়া চিনেমাত অহা 18 অক্টোবৰত আপোনালোকে চিত্ৰগৃহত দেখিবলৈ পাব। समनि रादाबसिम नोंथांखौ खुलुमबाय। गतिके नोंथाङा दिनै माबायदि सिनेमा बा माब्ला नोंथांनि सिनेमा रिलिज जागोन, माबायदि घटना?
बे सिनेमानि मुं माबा जय हनुमान बेखौ डाइरेक्शन खालामगासिनो हिमांशु प्रसाद दासआ आरो बे मुभिया माबा बे सावथुन 18 अक्ट'बराव फैगासिनो बे 18 अक्ट'बराव स' आं जास्ट आसा खालामो जे रायजोफोरा जोंखौ सापर्ट खालामबाय आरोना बे सिनेमानि जेरै माबा जन्मनि राभानि सोमोन्दो दं नामा बेखौ जों 18 अक्ट'बराव मिथिगौ কি ক'লে बे सिनेमा 18 अक्ट'बराव माबा बरपेटा सिनेमा हलाव फैगासिनो नोंथांमोना बेखौ नायदो देन इउ गाइस विल नो